নিয়াটো সেইটো আছেই। তাৰ বাহিৰে প্ৰত্যেকটো ক্ষেত্ৰতে বিদ্যুৎ। গতিকে হুলস্থুল কৰিলে কিন্তু চাজাই দিম দেই, মই এনেকৈ চাজাই দিম। মই প্ৰশ্ন সুধিম, কিন্তু প্ৰশ্ন সুধিম, হুলস্থুল নকৰিবা দেই। আকৌ নাভাবিবা বোলে এজন ক'ৰ মানুহ আহিছে, আহিলৈ আমাৰ ছাৰ বাইদেউ থাকোঁতে আকৌ এজন মানুহ আহিছে প্ৰশ্ন সুধিবলৈ। হা নহয়নে? বেয়া পাব নেকি? অঁ, এতিয়া ভাল হৈছে। সাত খৰি সপ্তধাৰা। গতিকে আমাৰ যিবিলাক শিক্ষাবিদে চিন্তা কৰিলে, এটা ল'ৰা নাকৰ পোনে পোনে ডিগ্ৰী ল'লে ল'ৰাটোৱে একো কৰিব নোৱাৰে। কিছুমান ল'ৰাই একোৱে কৰিব নোৱাৰে, এম এ পাছ কৰি ঘৰতে বহি থাকে, একো কৰিব নোৱাৰে। গতিকে তেখেতসকলে চিন্তা কৰিছে যে তেওঁ কিন্তু কি বনাব পাৰে, এটা টিভি বনাব পাৰে। এটা ল'ৰাই ছায়েন্স নাজানিব পাৰে, সি ছবি আঁকিব পাৰে। এটা ল'ৰাই মানে কিবা এজনী ছোৱালী একো কৰিব অংক নাজানিব পাৰে, তেওঁ কিন্তু ধুনীয়াকৈ তাঁতৰ শালত ফুল বনাব পাৰে। হয় নহয়? এইবিলাকৰ দ্বাৰা তাঁতৰ শালত ফুল বনায় বা কিবা কিবি ধৰণৰ ইঞ্জিন বনায়, কিবা ধৰণৰ যন্ত্ৰ পাতি বনায়, তেনেকৈও কি কৰিব পাৰে, নিজৰ জীৱনটো চলাই নিব পাৰে। এতিয়া বহুতো ল'ৰাই, আনকি এগ্ৰিকালচাৰ MSc পাছ কৰা ল'ৰাই, BVSc ভেটেৰিনেৰী ছায়েন্স পঢ়া ল'ৰাই, চাকৰি বাদ দি এগ্ৰিকালচাৰ ল'ৰাই বা ফিচাৰী ল'ৰাই চাকৰি বাদ দি কি কৰিছে,